ক্ষুধা কণ্ঠই কৈছিল মানুহে মানুহৰ বাবে তাৰেই যেন এক জ্বলন্ত উদাহৰণ বিৰাজ হাজৰিকা দৰিদ্ৰ লোকক সহায় কৰি ভাল পোৱা হাজৰিকাৰ পৰিচয় গৰীবৰ বন্ধু অভাৱী লোকৰ মনৰ বুজ লৈ তেওঁলোকক সহায় কৰাই গৰীবৰ বন্ধুৰ মূল ধৰ্ম সেই ধৰ্মকেই সাৰুগত কৰি বস্ত্ৰদানৰ বাবে তেওঁ উপস্থিত হয় মৰিগাঁৱত গৰীবৰ বন্ধু যাৰ নামেই তেখেতৰ চিনাকি তেখেতক নতুনকৈ চিনাকি দিয়াৰ প্ৰয়োজন নাই কাৰণ তেখেত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ছ'চিয়েল মিডিয়াতে হওক বা টেলিভিশ্যনতে হওক যদি ক'বলৈ যাওঁ তেখেত বিশেষ জনপ্ৰিয় কাৰণ তেওঁ প্ৰতিটো ক্ষণতেই তেওঁ দৰিদ্ৰ লোকসকলৰ কাষত থিয় হৈ দৰিদ্ৰ লোকসকলক তেওঁ প্ৰতিটো ক্ষণত তেওঁ সহায় কৰি আহিছে আৰু তেখেতৰ নামেই হৈছে গৰীবৰ বন্ধু বিৰাজ হাজৰিকা আৰু বিৰাজ হাজৰিকা আজি আমাৰ সৈতে আছে আমি ইছান নিউজৰ দৰ্শকসকলক তেখেতৰ কিছু মনৰ বাৰ্তা শুনাবলৈ প্ৰচেষ্টা কৰিম আৰু এই মুহূৰ্তত বিৰাজ হাজৰিকা দেৱক আপোনাক দাদা স্বাগতম জনাইছোঁ আমাৰ ইছান নিউজলৈ কি ক'ব আপুনি ইমান ধুনীয়া এটা সুন্দৰ পদক্ষেপ আপুনি নিজে লৈ আহিছে দৰিদ্ৰ লোকসকলক প্ৰতিটো ক্ষণত আপুনি সহায় কৰি আহিছে আপোনাৰ এই প্ৰচেষ্টাক আমি প্ৰশংসনীয় প্ৰচেষ্টাক আমি শলাগ লৈছোঁ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আপুনি কি ক'ব একচুৱেলি মোৰ এই প্ৰচেষ্টাটো মোৰ বাল্যকালৰ পৰাই আৰম্ভ হৈছিল কাৰণ মই তেতিয়া সৰুতে মই দেখিছিলোঁ যে যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোক আছে তেওঁলোকে কি খাইছে কি পিন্ধিছে সেইবিলাকৰ প্ৰতি মোৰ বেছি ধ্যান আছিল তো মই সৰুতে ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ যে হে ভগৱান মোক এটা চাকৰি দিয়া আৰু এই চাকৰিটো পোৱাৰ পিছত মই সমস্তখিনি যিখিনি দৰমহা ইনকাম হয় মই সমস্তখিনি দুখীয়া দৰিদ্ৰৰ নামতে অৰ্পণ কৰিম তো ভগৱানে মোক চাকৰিটো দিলে 2010 চনত তো 2010 চনৰ পৰাই মোৰ এই পৰিকল্পনা চলি আছে আৰু আজি মই বস্ত্ৰদান কাৰ্যসূচীলৈ মৰিগাঁৱলৈ আহিছোঁ তো আপোনালোকে আশীৰ্বাদ কৰিব যাতে সদায় এনেদৰে ৰাইজৰ হৈ কাম কৰি যাব পাৰোঁ এই দৃশ্য মৈৰাবাৰীৰ দৰিদ্ৰ পৰিয়ালক বস্ত্ৰদানৰ বাবে উপস্থিত হয় গৰীবৰ বন্ধু মৰিগাঁৱৰ পৰা জিন্তু ডেকা আৰু মৈৰাবাৰীৰ পৰা খালিদ আহমেদৰ ৰিপৰ্ট ইছান নিউজ